ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গা পূজা। সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ খানাবাৰী পনেনয়নীত। এই ধুবুৰী জিলাৰ খানাবাৰী পনেনয়নীত যি কালীবাৰী আছে, এই কালীবাৰীৰ যি দুৰ্গা পূজা মণ্ডপ আছে, শাৰদীয় দুৰ্গা পূজা মণ্ডপ আছে, এই শাৰদীয় দুৰ্গা পূজা এইবেলি হ'ল 110 বছৰ এইখন কালীবাৰীত দুৰ্গা পূজা হ'ল। 110 বছৰ ধৰি এইখন কালীবাৰীত দুৰ্গা পূজা হয়। এই ক্ষেত্ৰত এই স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন যে দুৰ্গা পূজা মণ্ডপ আছে, এই কিমান দিনৰ পৰা ইয়াতে দুৰ্গা পূজা হয়? এইখন দুৰ্গা পূজা 1914 চনৰ পৰা ষ্টাৰ্ট হৈছে। আমাৰ যেতিয়া স্বাধীনতাৰ আগৰ আমাৰ জমিদাৰ যে আছে, ইয়াৰ স্থানীয় জমিদাৰে এইখন মন্দিৰৰ মাটিখিনি দান কৰিছিল আৰু এই মন্দিৰখন 1914 চনত স্থাপিত হৈছিল আৰু আজিলৈকে প্ৰতি বছৰে উলহ মালহেৰে বিভিন্ন প্ৰগ্ৰামৰ লগতে যেনেকৈ দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা, আজি পূজাবিলাক আমাৰ ইয়াতে অনুষ্ঠিত হয়। যিহেতুকে দেখিবলৈ পোৱা গৈছে এইখন আমাৰ মাইনৰিটি মানুহ বহুত আছে, এই ক্ষেত্ৰত আপোনালোকে কেনে সঁহাৰি দিয়ে? না, আমি মাইনৰিটি মানুহখিনিৰ পৰা যথেষ্ট সহযোগিতা পাওঁ। বিশেষকৈ আমি বিভিন্ন দশমীৰ ক্ষেত্ৰত, দশমী যেতিয়া বিজয় দশমীৰ দিনা যাওঁ, বহুত মানুহৰ গেদাৰিং হয়। সিহঁতে ভলেণ্টিয়াৰ হিচাপে আহি আমাক সহযোগিতা কৰে আৰু পূজা যেতিয়া আমাৰ বিভিন্ন কালচাৰেল প্ৰগ্ৰাম হয়, কালচাৰেল প্ৰগ্ৰামতে সিহঁতে ভলেণ্টিয়াৰ হিচাপে আহি সহযোগিতা কৰে। লগতে পুলিচ প্ৰশাসনৰ মানুহ থাকে আৰু মাইনৰিটি মানুহখিনিও থাকে, সহযোগিতা কৰে। আপুনি দেৱী মাক কেতিয়া আদৰি ল'ব? আমি কালি একচুৱেলি ষষ্ঠী পূজা, ষষ্ঠী আৰু সপ্তমী কালি আছে, গতিকে কালি আমি ৰাতিপুৱাতে আমি প্ৰতিমা ইয়াতে আমি মন্দিৰত আনিম আৰু সংস্থাপন কৰিম আৰু লগতে কালিৰ পৰা পূজাৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই ক্ষেত্ৰত ৰাইজক আপুনি কি মেছেজ দিব? একচুৱেলটো আমাৰ গোটেই পৃথিৱীত শান্তিৰ পক্ষত আমাৰ এই দুৰ্গা পূজা বিভিন্ন প্ৰগ্ৰামবিলাক হয়, যেনে দুৰ্গা পূজা, কালী পূজা। গতিকে ৰাইজৰ উদ্দেশ্যে এটা কথাও ক'ব বিচাৰিছোঁ যে গোটেই পৃথিৱী শান্তিৰে থাকক, সকলো ধৰ্মাৱলম্বী মানুহে শান্তিৰে বাস কৰক, মিলা প্ৰীতিৰে, এইখিনি আমি ৰাজ্যৰ উদ্দেশ্যে কৈ আছোঁ। এই খানাবাৰী পনেনয়নী যে আটনি জমিদাৰ আছিল, তেওঁ ইয়াতে মানে দুৰ্গা পূজা পালন কৰিছিল? না, মন্দিৰত জমিদাৰৰ এক্সট্ৰাকৈ সিহঁতে পূজা কৰিছিল, কিন্তু আমাৰ ইয়াতে যে ৰাজহুৱা যিটো আছে, গাঁৱলীয়া যিটো পূজাৰ এই মন্দিৰৰ যিখন মাটি জমিদাৰে দান কৰিছিল, ডনেশ্যন কৰিছিল, মানে এই তাৰ পিছৰ পৰা পূজাত মানে জমিদাৰ বাৰীয়ে বেলেগকৈ পূজা পাতিছিল, কিন্তু আমাৰ ইয়াতে মানে আমাৰ স্থানীয় ৰাইজে এই পূজাখন পাতিছিল, ছেপাৰেট আৰু দুটা। মানে যেতিয়া জমিদাৰ আছিল তেতিয়াৰ পৰাই ইয়াতে জমিদাৰ যেতিয়া আছিল তেতিয়াৰ পৰা দুৰ্গা পূজা পালন হৈ আছে। অকল দুৰ্গা পূজা নহয়, দুৰ্গা পূজা, কালী পূজা, যেনেকৈ অষ্টপ্ৰহৰ, বিভিন্ন কালচাৰেল প্ৰগ্ৰামবিলাক হয় ইয়াতে, লগতে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক ইয়াতে হৈ থাকে। খানাবাৰী পনেনয়নী, এইখন খানাবাৰী পনেনয়নীত যি দুৰ্গা পূজা মণ্ডপ আছে, এই দুৰ্গা পূজা মণ্ডপখন হ'ল এই খানাবাৰী কালীবাৰী। কিন্তু মই ইতিমধ্যে মন্তব্য লৈছোঁ, এই খানাবাৰী পনেনয়নীত বিভিন্ন ৰাইজে সহযোগিতা কৰে বুলি তেওঁ জনাইছে আৰু আমাৰ যি মাইনৰিটি মানুহবিলাকে বহুতো সহযোগিতা কৰে বুলি তেওঁ ইতিমধ্যে জনাইছে। আৰু এইখন যে কালীবাৰী দুৰ্গা পূজা হয়, ইয়াৰ ৰজা আছিলে, এই ৰজা আমোলৰ পৰাই ইয়াতে দুৰ্গা পূজা উৎসৱ পালন কৰা হয় বুলি তেখেতে ইতিমধ্যে জনাইছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।